প্ৰায় এবছৰ আগতে বঙাইগাঁও টাইমছত এটি বিশেষ বাতৰি পৰিৱেশন কৰা হৈছিল, য'ত আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে বাৰিষা কালত বঙাইগাঁও শ্মশানত মৃতদেহ দাহ কৰাৰ সময়ত ৰাইজে বহু বছৰৰ পৰা কিদৰে অসুবিধাৰ সন্মুখীন হৈছিল। এই প্ৰতিবেদনৰ পিছতে বঙাইগাঁওবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনে প্ৰশাসনৰ সন্মুখত দাবী উত্থাপন কৰিছিল এই শ্মশান নিৰ্মাণৰ বাবে। আৰু অৱশেষত বঙাইগাঁও পৌৰসভাই এই শ্মশানৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। বঙাইগাঁওবাসী ৰাইজৰ বহুদিনীয়া দাবীৰ অন্ত পেলাই আজি মুকলি হ'বলৈ গৈ আছে বঙাইগাঁও শ্মশান। আজি বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুভ উদ্বোধন কৰে এই শ্মশান। শ্মশানখন আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আমাৰ বঙাইগাঁও পৌৰসভাত আমাৰ পৌৰপতি সুবোধ দাস ডাঙৰীয়াৰ নেতৃত্বত বঙাইগাঁৱৰ এই শ্মশানখন পুনৰ নিৰ্মাণ কৰি উলিয়াইছে। আৰু পুনৰ নিৰ্মাণ কৰিবলৈ যাওঁতে দুটা ফেচত সৰ্বমুঠ আমাৰ 25 লাখ টকা আবণ্টন যদিও আছিলে, এই পুঁজি মুকলি হৈছিলে 18 লাখ টকাত। আৰু 18 লাখ টকাত ধুনীয়াকৈ তেওঁলোকে পুনৰ নিৰ্মাণ কৰিছে। মই ভাবোঁ যে বঙাইগাঁও পৌৰসভাৰ কাৰণে বা ইয়াৰ ৰাইজৰ কাৰণে এইটো এটা প্ৰশান্তি, কাৰণ যিহেতু অন্তিম যাত্ৰাৰ শৰণস্থলী আৰু এইবোৰ যিমানে আটক ধুনীয়াকৈ ৰাখিব পৰা যাব, নিশ্চিত ওপৰত আমাৰ মনবোৰো ভাল লাগে। আৰু যিমানবোৰ মানুহ আহি সমালোচনাখিনি হয় সাধাৰণ শ্মশানত হয়। গতিকে মই দেখিছোঁ এই পুনৰ নিৰ্মাণ কৰাৰ পিছত ইয়াতে আগন্তুক দিনত সমালোচনা কৰা স্থল নাথাকিব। ইয়াতে বিদ্যুতৰ ব্যৱস্থা নাই বুলি কিছুমানে জনাইছে। আগন্তুক দিনত বিদ্যুতৰ ব্যৱস্থাও যাতে কৰিব পৰা যায় তাৰ কাৰণে নিশ্চিত ওপৰত আমি ব্যৱস্থা কৰিম। আৰু আগন্তুক দিনত এইখন যাতে সৰ্বাংগ সুন্দৰ এখন যে শ্মশান যাতে হ'ব পাৰে, তাৰ কাৰণে মই অভিভাৱক মন্ত্ৰী হিচাপে মই নিশ্চিত ওপৰত মই পৌৰসভাক আগন্তুক দিনত সহায় কৰিম। এই বিষয়লৈ পুঁজিৰ কাৰণে কোনো কথা নাই। পুঁজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। গতিকে আনটাইডৰ জৰিয়তে হওক বা অন্য পুঁজিৰে হওক আমি আগন্তুক দিনত ইয়াত যদি কিবা কৰিবলগীয়া আছে নিশ্চিত ওপৰত আমি আগন্তুক দিনত আমি কৰিম।